এই মুহূৰ্তত দিবলৈ ওলাইছো এটা গুৰুত্বপূৰ্ণ খবৰ। বেংগালুৰুত অসমৰ 4জনকৈ যুৱকৰ চাঞ্চল্যকৰ মৃত্যু। এটা কোঠাতেই উদ্ধাৰ 4 যুৱকৰ মৃতদেহ। কোঠাত শুই থকা অৱস্থাত উদ্ধাৰ হৈছে 4জনকৈ যুৱকৰ মৃতদেহ। লখিমপুৰৰ ঘিলামৰাত ঘৰ মৃত যুৱককেইজনৰ। যুৱককেইজনৰ নাম জয়ন্ত সিং বেবিন খড়গেশ্বৰ, নৰেন্দ্ৰনাথ টাইট, ডক্টৰ টাইট আৰু ধনঞ্জয় টাইট। কোকা কোলাৰ ৱেৰ হাউচত কৰ্মৰত আছিল যুৱককেইজন। এতিয়ালৈকে পোহৰলৈ অহা নাই যুৱককেইজনৰ মৃত্যুৰ কাৰণ। আমি পুনৰবাৰ জনাইছো, বেংগালুৰুত অসমৰ 4জনকৈ যুৱকৰ চাঞ্চল্যকৰ মৃত্যু। কোঠাত শুই থকা অৱস্থাতেই উদ্ধাৰ হৈছে 4জনকৈ যুৱকৰ মৃতদেহ। লখিমপুৰত ঘিলামৰাত ঘৰ আছিল মৃত যুৱককেইজন আৰু কৰ্মসূত্ৰে বেংগালুৰুৰ কোকা কোলাৰ ৱেৰ হাউচত কৰ্মৰত আছিল গোটেইকেইজন যুৱক। ৰাতি শুই থকা অৱস্থাতেই গোটেইকেইজনৰ মৃতদেহ উদ্ধাৰ হৈছে। এতিয়ালৈকে পোহৰলৈ অহা নাই মৃত্যুৰ কাৰণ।